নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আসামিজ ট্ৰেন্ডিং আজি 25 নৱেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ আজিৰ পৰা আৰম্ভ হ'ব বিধানসভাৰ অধিৱেশন 25খনকৈ বিধেয়ক উত্থাপন কৰা হ'ব বহু বিবাহক লৈ অসমত প্ৰযোজ্য হ'ব কঠোৰ আইন 6 জনগোষ্ঠী জনজাতিকৰণক লৈ মন্ত্ৰী গোটৰ প্ৰতিবেদন চাহ জনগোষ্ঠীলৈ ভূমিৰ পট্টা প্ৰদানৰ বিষয়লৈকে উত্থাপন হ'ব বিধানসভাত অসমৰ হাজাৰ হাজাৰ শিক্ষা অনুষ্ঠান কৰা হ'ব প্ৰাদেশিকীকৰণ জনজাতিসকলৰ ভূমি সংৰক্ষণলৈকেও আহিব নতুন বিধেয়ক ভয়ামত বাস কৰা কাৰ্বিৰ সাহিত্য শাসনলৈ আহিব নতুন আইন অসমৰ মহ যুঁজক লৈ দিয়া হ'ব চৰকাৰী স্বীকৃতি 5 দিনৰ ভিতৰত 25খন বিধেয়কৰ উত্থাপনৰ লক্ষ্য চৰকাৰৰ 42 বছৰ আগতে সংঘটিত নেলিকাণ্ডৰ 2 প্ৰতিবেদন হ'ব দাখিল বিধানসভাত আন এটা ব্ৰেকিং নিউজ মুছলমানক দমন কৰা মানে ভাৰতক দুৰ্বল কৰা এবাৰ মুছলমানৰ দমন কৰাৰ বিৰুদ্ধে খৰব হৈ পৰিছে আসাদুদ্দিন ওৱেইচি দেশৰ উন্নয়নত মুছলমানসকলৰ অৰিহণা আছে মুছলমানসকলৰ অৰিহণা যথেষ্ট মুছলমানক দমন কৰা মানে ভাৰতক দুৰ্বল কৰা বুলি মন্তব্য আসাদুদ্দিন ওৱেইচিৰ দেশৰ উন্নতিৰ বাবে 19 কোটি মুছলমানক একেলগে আগুৱাই নিব লাগিব মুছলমানৰ দেশৰ প্ৰতি প্ৰেম আছে আৰু মুছলমানৰ দেশৰ প্ৰতি প্ৰেম সদায় থাকিব ভাৰতবৰ্ষৰ শত্ৰু মানে প্ৰতিজন মুছলমানৰো শত্ৰু এইদৰে মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইচিয়ে মছজিদৰ বিৰুদ্ধে আদালতে সিদ্ধান্ত দিয়াৰ পাছতেই মুছলমানে মানি লৈছে ভাৰতত প্ৰতিজন মুছলমানেই ভাৰতীয় হিচাপে জীয়াই থাকিব বুলি মন্তব্য আসাদুদ্দিন ওৱেইচিৰ মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰিণত কৰাৰ প্ৰয়াস কেতিয়াও সফল নহয় আসাদুদ্দিন ওৱেইচিৰ এই মহা বিস্ফোৰণ আন এটা গুৰুত্বপূৰ্ণ খবৰ মিয়াৰ বিৰুদ্ধে এবাৰ খৰব হৈ পৰিছে দিলীপ শইকীয়া যোৱাকালি লাচিত দিৱসৰ দিনা মিয়াৰ বিৰুদ্ধে হুংকাৰ প্ৰদান মিয়াৰ মাটি কাৰখিৱানাৰ হুংকাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মিয়া মুছলমানক আধুনিক মুগল আখ্যা দিছে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিগৰাকীয়ে শেষ বিন্দু তেজ থকালৈকে মিয়াৰ বিৰুদ্ধে যুঁজাৰু হুংকাৰ প্ৰদান কৰা হৈছে সভাপতিৰ ফালৰ পৰা বিৰোধীয়ে বদনৰ ভূমিকা লোৱাৰ অভিযোগ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ আধুনিক মুগলক প্ৰতিহত কৰাৰ নেতৃত্বত লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া আৰু কংগ্ৰেছ একেই খিলঞ্জীয়াৰ পক্ষত কেৱল ভাৰতীয় জনতা পাৰ্টি লাচিত দিৱসৰ দিনা যোৱাকালি এইদৰে মিয়া খেদাৰ পন ভাৰতীয় জনতা পাৰ্টিৰ আৰু আনপিনে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য মুখ্যমন্ত্ৰীৰ গাদী বচোৱাৰ চেষ্টাৰ বাবে মিয়াক টাৰ্গেট ভাৰতৰ আটাইতকৈ মিছলীয়া ব্যক্তিজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা মুছলমানক দমন কৰি গাদী সুৰক্ষিত কৰাৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলমানৰ নামত ভয়ৰ ৰাজনীতি কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমানৰ মাজত বিভাজন নকৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ আমছুৰ ক্ষমতাৰ লালসাত কিয় ইমান তললৈ গৈছে বিজেপি দল নিজ মানসিক পৰীক্ষাৰ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাক এতিয়া অসমৰ ৰাজ্যে বিশ্বাস নকৰা হৈছে মুখ্যমন্ত্ৰীৰ গাদীৰ গৰিমা বিনষ্ট কৰিছে হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ আটাইতকৈ মিছলীয়া ব্যক্তিজনেই হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ অন্য এটা খবৰ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে এবাৰ খৰব হৈ পৰিছে দিলীপ শইকীয়া হাতৰ চিনত ইলেকশ্যন খেলিব লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ চিহ্নত 26ৰ নিৰ্বাচন খেলিব লুৰিণজ্যোতি গগৈয়ে সামাজিক মাধ্যমত চলিছে ব্যাপক চৰ্চা লুৰিণজ্যোতি গগৈক লৈ মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লুৰিণজ্যোতি আৰু কংগ্ৰেছৰ মাজত বহুত বেছি পাৰ্থক্য নাই বুলি মন্তব্য দিলীপ শইকীয়াৰ কংগ্ৰেছ অজাপ AIUDF একেই কংগ্ৰেছ অজাপ AIUDF এটাই শক্তি বিজেপিয়ে শেষ বিন্দু তেজ থকালৈকে এই লোকৰ বিৰুদ্ধে যুঁজিব হাতৰ চিনত ইলেকশ্যন খেলিব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এই দাবী কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আৰু আনপিনে লুৰিণজ্যোতি গগৈৰ মন্তব্য জুবিন গাৰ্গৰ দৰ্শনে 26ত উৎখাত কৰিব ভাৰতীয় জনতা পাৰ্টিক হুংকাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিজেপিৰ একমাত্ৰ অস্ত্ৰ হৈছে সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে হিন্দু মুছলমানৰ ৰাজনীতিয়েই হ'ল শেষ অস্ত্ৰ বিজেপিৰ অসমৰ ৰাইজে সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতিক স্থান নিদিয়ে
এই মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। অন্য এটা খবৰ এই মুহূৰ্তত আহি পৰিছে, জুবিন দাৰ ঘটনাৰ ন্যায়ৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে কি কৰিলে? কেন্দ্ৰীয় চৰকাৰে কিয় এতিয়ালৈকে CBIৰ তদন্ত ঘোষণা নকৰিলে? জুবিন দাৰ ঘটনাৰ ন্যায়ৰ বাবে জুবিন দাৰ প্ৰতি ইমান অন্যায় কিয় কৰিছে বিজেপি দলে? বিদেশত কৰিবলগীয়া তদন্ত অসম পুলিচক কিয় গতাই দিয়া হ'ল? জুবিন গাৰ্গৰ ঘটনাৰ ন্যায় বিচাৰি জুবিন ক্ষেত্ৰত যোৱাকালি উপস্থিত হৈ এইদৰে চৰকাৰলৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অন্য এটা খবৰ, 14 দিনৰ পিছতেই চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। মধ্য অসমৰ কোনকেইটা অঞ্চলত চলিব উচ্ছেদ অভিযান? তালিকা প্ৰকাশ। মধ্য অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। 14 দিনৰ পিছতেই চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। পৰিয়ালসমূহলৈ ইতিমধ্যেই জাননী জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা। 80টাকৈ পৰিয়ালত চলিব প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ অভিযান। 38 বিঘা মাটিত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। 6,000ৰো অধিক বেদখলকৃত ভূমিত চলিব উচ্ছেদ অভিযান। 9 নং খেৰণী, কান্দাপাৰা, লুটুমাৰী, ৰাণীপুখুৰী, বৰপুখুৰী, পদুমপুখুৰী আদিকে ধৰি বহুকেইখন গাঁৱত চলিব উচ্ছেদ অভিযান। বলডজাৰ একশ্যন ষ্টাৰ্ট নোহোৱাৰ পূৰ্বেই পুনৰ সকিয়নি জিলা আয়ুক্তৰ। বেদখলকাৰীলৈ কঠোৰ নিৰ্দেশ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ। পৰৱৰ্তী খবৰ, 22টা সমষ্টিত আমি নিজিকো। 26ৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ স্বীকাৰোক্তি প্ৰদান কৰিছে। 22টা সমষ্টিত পৰাস্ত হ'ব ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট। 26ৰ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ ভৱিষ্যতবাণী। 26টা সমষ্টিত আমি নিজিকো বুলি আগতীয়া ঘোষণা মুখ্যমন্ত্ৰীৰ। 126টা সমষ্টিতহে আমি পাৰ্টি দিম, তাৰে কেৱল 103টাতহে যুঁজ দিয়া হ'ব। বিজেপি AJP মিত্ৰদল মিলি প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব। 22টা সমষ্টিত আমাৰ প্ৰাৰ্থিত্ব থাকিব। মিত্ৰজোঁট জিকিবলৈ 22টা সমষ্টিত জনগাঁথনি নাই। যিমান পাৰোঁ সিমান আসন অসম গণ পৰিষদক এৰি দিম। বিজেপিৰ MLA থকা সমষ্টিত AJPক এৰি দিয়াটো নহ'ব। AJPৰ MLA থকা সমষ্টি এৰি দিলে পৰৱৰ্তী আন এটা দল আহিব। 22টা সমষ্টিত 2026 চনৰ বিধানসভা নিৰ্বাচনত পৰাজয় হ'ব বুলি ৰাজহুৱা স্বীকাৰোক্তি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা ব্ৰেকিং নিউজ, ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে থালাপাটি। ভোটাৰ তালিকাৰ বিৰুদ্ধে বিজয় থালাপাটিৰ মন্তব্য। দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় থালাপতি কাষ চাপিল সুপ্ৰিম কোৰ্টৰ। কেইবাটাও দলসহ SIRৰ বিৰুদ্ধে স্থিতি বিজয়ৰ। উচ্চতম ন্যায়ালয়ত SIRৰ বিৰুদ্ধে যুক্তি প্ৰদৰ্শন থালাপতিৰ। SIRৰ বিৰুদ্ধে থিয় দিলে বিজয় থালাপতিৰ দল TVK। ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছে। আৰু SIRৰ বিৰুদ্ধে এতিয়া দক্ষিণতো দেখিবলৈ পোৱা গৈছে তীব্ৰ বিৰোধিতা। SIRৰ বিৰুদ্ধে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে সাউথ ইণ্ডিয়াত। অন্য এটা খবৰ, ভোটাৰ তালিকাত নতুন অন্তৰ্ভুক্তিৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? এটা গুৰুত্বপূৰ্ণ খবৰ, ঘৰে ঘৰে গৈছে বুথ লেভেল অফিচাৰ। 18 বছৰ সম্পূৰ্ণ হোৱা সকল সাজু হওক অন্তৰ্ভুক্তিৰ বাবে ভোটাৰ তালিকাত। আপোনাৰ নাম কণ্টিনিউ কৰি ৰাখিবৰ কাৰণে কি কৰিব লাগিব? আপুনি ভোটাৰ তালিকাত নাম বিভ্ৰান্তিৰ শুধৰণি, স্থানান্তৰিতৰ নাম অন্তৰ্ভুক্তি, ভুৱা ব্যক্তিৰ নাম কৰ্তন, মৃত ব্যক্তিৰ নাম কৰ্তন ইত্যাদি কাম আৰম্ভ হৈছে। আপোনাৰ সন্তানৰ 18 বছৰ যদি হ'ল, এইবাৰ অন্তৰ্ভুক্তি হ'ব ভোটাৰ তালিকাত। কি কি নথিপত্ৰ লাগিব চাই লওক আৰু সাজু কৰক এই ডকুমেণ্টছ। বিয়লয়ে দিব ফৰ্ম 6, আপুনি শুদ্ধকৈ পূৰণ কৰিব লাগিব ফৰ্মখন। 1 নম্বৰ ডকুমেণ্টছ, বাৰ্থ চাৰ্টিফিকেট, জন্মৰ প্ৰমাণপত্ৰ লাগিব। 2 নম্বৰ ডকুমেণ্টছ, স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ। 3 অভিভাৱকৰ ভোটাৰ কাৰ্ড ভেৰিফিকেশ্যন। 4 পাছপোৰ্ট সাইজ ফটোৰ প্ৰয়োজন হ'ব আপোনাক। এই সকলোবোৰ নথি ফৰ্ম 6ৰ লগত একেলগে গাঁঠি দিব লাগিব। ডি ভোটাৰৰ ক্ষেত্ৰতো লোৱা হৈছে নতুন পদক্ষেপ। 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ ভোটাৰৰ SR প্ৰক্ৰিয়া। কিবা দাবী ওজৰ আপত্তি থাকিলে এই সময়খিনিতে আপুনি বিয়লোক দিব লাগিব অভিযোগ। নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে নিৰ্দেশ নিৰ্বাচন আয়োগৰ। 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা।
প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰিব বিষয়াসকলে 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব 1 জানুৱাৰী 2026 লৈ 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হ'ব অসমলৈ কৰ্মসূত্ৰে অহা বহিৰাজ্যৰ লোকেও পাব ভোটাধিকাৰ পৰৱৰ্তী খবৰ কোচ ৰাজবংশীক জনজাতিকৰণ নিদিলে হ'ব অসম বন্ধ জনজাতিকৰণ নাপালে হ'ব 4 গুণ প্ৰতিবাদ জনজাতিকৰণৰ দাবীৰে এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে যোৱাকালি জনজাতিকৰণ নিদিলে আজিৰে পৰা প্ৰতিবাদী কাৰ্যসূচী বন্ধ হ'ব ৰেলপথ ঘাইপথ ঘোষণা অসম বন্ধৰ 27 তাৰিখৰ ভিতৰত জনজাতিকৰণ নিদিলে হ'ব 4 গুণ প্ৰতিবাদ 6 জনগোষ্ঠীৰ প্ৰতিবাদত ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ব নৌ এছটি নৌ ৰেছ ধ্বনিৰে বৰপেটা ৰোডত প্ৰতিবাদ বৰপেটা বাক্সা বজালি 3 জিলাৰ কোচ ৰাজবংশীৰ প্ৰতিবাদ জনজাতিকৰণ নিদিলে আজিৰে পৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰা হৈছে পৰৱৰ্তী খবৰ 10 তাৰিখৰ পিছত জুবিন ক্ষেত্ৰলৈ যাওঁতে আপুনি সাৱধান হওক জুবিন ক্ষেত্ৰত হুৰা খাই পৰিৱেশ বিনষ্ট কৰিলে চৰকাৰে ল'ব কঠোৰ ব্যৱস্থা হুৰা সেৱন অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে কৰা হ'ব গ্ৰেপ্তাৰ 10 তাৰিখৰ পিছতে জুবিন ক্ষেত্ৰলৈ চলিব চৰকাৰৰ একশ্যন চাৰ্জশ্বীট দাখিলৰ পিছতে মুখ্যমন্ত্ৰীয়ে নজৰ দিব জুবিন ক্ষেত্ৰত জুবিন ক্ষেত্ৰলৈ গৈ ভুলতো নকৰিব আপুনি এই কেইটা কাম জুবিন ক্ষেত্ৰৰ পৰিস্থিতি বিনষ্ট কৰা সকলৰ বিৰুদ্ধে চৰকাৰে ল'ব ব্যৱস্থা আন এটা গুৰুত্বপূৰ্ণ খবৰ অসম চৰকাৰে জুবিন গাৰ্গক ন্যায় দিবলৈ বিচৰা নাই আংশিক চাৰ্জশ্বীটত ওলাইছে জুবিন গাৰ্গক মদ খুৱাই হত্যা কৰা হৈছে কিন্তু এয়া আমি মানি নলওঁ কাৰণ যদি মদ খোৱা হ'লে ইমান ধুনীয়াকৈ এবাৰ লাইফ জেকেট পিন্ধি আৰু এবাৰ খুলি সাগৰত কেতিয়াও সাঁতুৰিব নোৱাৰিলেহেঁতেন জুবিন ক্ষেত্ৰত উপস্থিত হৈ এই মন্তব্য কৰিছে ৰমেন বৰঠাকুৰে অসম চৰকাৰে জুবিন গাৰ্গক ন্যায় দিবলৈ বিচৰা নাই বুলি মন্তব্য ৰমেন বৰঠাকুৰৰ